নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ মই নৱদীপে আপোনালোক সকলোকে ৰুচেংৰিৰ মজিয়ালৈ স্বাগতম জনাইছো। আপোনালোকে জানে সাহিত্য আৰু সংস্কৃতিৰ জগতখনৰ কিছু ইতিবাচক খবৰ লৈ আপোনালোকৰ মাজলৈ আহো। আজি আমি আন এটা ইতিবাচক খবৰ লৈ আপোনালোকৰ মাজলৈ আহিছো। শিৱসাগৰ জিলাৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সুৰুজমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত অহা ইংৰাজী 6 এপ্ৰিল তাৰিখে ডিমৌৰ ৰাইচাই ষ্টেডিয়ামত 12,000 মহিলা একত্ৰিত কৰি বিয়া নামৰ এক অভিলেখ গঢ়াৰ চেষ্টা কৰিছে আৰু এই অভিলেখ অন্তৰ্ভুক্ত হ'ব অসম বুক অফ ৰেকৰ্ডছত। আৰু এই অনুষ্ঠানটোৰ মুখ্য ব্যৱস্থাপক ৰূপৰেখা বৰুৱা বাইদেউ আমাৰ মাজত উপস্থিত আছে। আমি পোনপটীয়াকৈ তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু এই অনুষ্ঠানটোৰ বিষয়ে আমি কিছু কথা জানিব বিচাৰিছোঁ। হয়, নমস্কাৰ। আচলতে আমাৰ স্বাভিমান বিয়া নামক আমি এটা বিশ্ব দৰবাৰলৈ লৈ যাবলৈ বিচাৰিছোঁ। কাৰণ আজিকালি দেখা যায় বিয়ানাম বুলি ক'লে বিয়ানাম নাপাবলৈকৈ নাই। আজি বিয়া এঘৰত আপুনি বিয়ানাম পাতিব, ট্ৰেকত লগাব, ড্ৰেগ লগাব। গতিকে আমাৰ বিয়ানামটো হেৰাই যোৱাৰ কাৰণে আমি এটা মনতে ভাবিলোঁ যে আমাৰ বিয়ানামষাৰ যদি আমি বিশ্ব দৰবাৰলৈ লৈ যাব পাৰোঁ, অন্ততঃ নৱপ্ৰজন্মই শিকিব বিয়ানামনো কি। সেয়েহেতু আমি ডিমৌৰ ৰাইচাই খেলপথাৰত 6 এপ্ৰিল তাৰিখে শদিয়াৰ পৰা ধুবুৰীলৈকে যিমানখিনি মহিলা আছে 12,000 মহিলাক একত্ৰিত কৰি আমি বিয়ানাম ভাগ তাতে পৰিৱেশন কৰিম বুলি ভাবিছোঁ। অসম বুক অফ ৰেকৰ্ড হ'ব। গতিকে সেই সিদ্ধান্ত লৈয়ে আমি 6 এপ্ৰিল তাৰিখটো অনুষ্ঠিত কৰিম বুলি মনতে স্থিৰ কৰিলোঁ। আৰু বাইদেউৰ পৰা আমি এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ, যি 12,000 মহিলা একত্ৰিত কৰি বিয়ানাম পৰিৱেশন কৰিব, এই বিয়ানাম পৰিৱেশন কৰিবলৈ যাওঁতে সেই 12,000 মহিলাক একত্ৰিত কৰাৰ যি পৰিকল্পনা, সেই পৰিকল্পনা সম্পৰ্কে আমি কিছু কথা জানিব বিচাৰিছোঁ। এইটো আচলতে আমি প্ৰত্যেক ডিষ্ট্ৰিক্টতে ভাগ ভাগ কৰি দিয়া হৈছে। কাৰণ এইটো সম্ভৱ নহয়, মই অকলে অনুষ্ঠানটো কৰা নাই, সকলো ৰাইজ একত্ৰিত কৰি কৰিছোঁ। গতিকে আমি শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে আমি একোগৰাকীকৈ সদস্য আমি অন্তৰ্ভুক্ত কৰিছোঁ। আমাৰ পৰিকল্পনাটো আচলতে শদিয়াৰ পৰা ধুবুৰীলৈকে মই আগতেও কৈছোঁ, সকলো আইসকল আমি 12,000 মহিলা একত্ৰিত হৈ বিয়ানামক আমি বিশ্ব দৰবাৰলৈ লৈ যাম। গতিকে আমাৰ সুৰুজমুখীয়ে উদ্যোগ ল'লেও যদিও আমাৰ ডিমৌৰ মহিলা নাৰী সন্থা আহিছে, সদৌ সমগ্ৰ ডিমৌৰ ৰাইজ আছে আমাৰ লগত, শিৱসাগৰ ৰাইজ আছে, সমগ্ৰ অসমৰ ৰাইজ আছে আমাৰ লগত। গতিকে আমি এটা সিদ্ধান্ত কৰিছোঁ, আমি এখন জিলাত 10-12 গৰাকীকৈ আমাৰ দলপতি আছে। সেই 10-12 দলপতিৰ ভিতৰত আমি 2গৰাকীকৈ দলপতি বাছি নিৰ্ধাৰিত কৰিম। তেওঁলোকে কি কৰিব, সেই 12 বা 14 গৰাকী দলপতিয়ে তেওঁ নিৰ্দিষ্ট কৰি দিয়া 2গৰাকী দলপতিৰ লগত যোগাযোগ কৰিব পাৰিব। আমি ফোন নাম্বাৰ সহ দিম। গতিকে আৰু আমাৰ এই কাইলৈৰ পৰা আমি পৰিচয় পত্ৰ প্ৰদান কৰিম জিলাই গৈ। গতিকে তাৰপাছত আমি দলপতিখিনিৰ লগত যোগাযোগ কৰি আমি এডোখৰ নিৰ্দিষ্ট জেগা লৈছোঁ, গৌৰীসাগৰৰ খেলপথাৰত। তাতে আমি অনুশীলন দিয়াৰ এটা চিন্তা চৰ্চা কৰিছোঁ। আমি 26 তাৰিখৰ পৰা অৰ্থাৎ কালিলৈৰ পৰা আমি পৰিচয় পত্ৰ বিতৰণ কৰিম। সকলো দলপতিক আমি অলৰেডি আমাৰ দলপতি এটা গ্ৰুপ আমি বনাই লৈছোঁ। 200 গৰাকী আমাৰ টিম লিডাৰ থাকিব। সেই 200 গৰাকী টিম লিডাৰৰ পৰা আমাৰ এটা সুন্দৰ বিয়ানামেৰে আমাৰ গোটেই অসমজোৰা এটা মংগল উৰুলিৰে এটা প্ৰতিধ্বনি হ'ব। গতিকে আমি 26 তাৰিখৰ পৰাই পৰিচয় পত্ৰ প্ৰদান কৰিম। আমি যি বিয়ানামক জগত সভালৈ লৈ যোৱাৰ এটা প্ৰচেষ্টা কৰিছোঁ, সেইটো আমাৰ প্ৰভু ভগৱন্তই আমাক কৃপা কৰক। সকলো ৰাইজৰ আশীৰ্বাদ লাগিব, আমাক সহায় সহযোগিতা লাগিব, দিহা পৰামৰ্শ লাগিব। গতিকে আৰু এই অনুষ্ঠান ভাগত ৰুচেংৰিয়ে আমাক ওতঃপ্ৰোতভাৱে সহায় কৰি আহিছে আৰু ভৱিষ্যতে সহায় কৰি যাব বুলি আমাক আশ্বাস দিছে। গতিকে কোনোবা যদি আইসকল চুকে কোনোবাই যদি আমাৰ ৰুচেংৰিক চাই আছে, গতিকে আমাৰ ৰুচেংৰিক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব। আৰু জানিবলগীয়া কথা আমাৰ ৰুচেংৰিৰ পৰাই জানিব পাৰিব। গতিকে সকলো আয়তীক কোনোবা যদি আহিবলগীয়া আছে, সকলো আহি এই ৰুচেংৰিতে আমাৰ 2টা ফোন নাম্বাৰ দিয়া হ'ব, তাতে যোগাযোগ কৰিলে আমাক লগ পাব। ধন্যবাদ। ইতিমধ্যে বাইদেৱে সমগ্ৰ অনুষ্ঠানটোৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছে আৰু আমি এইখিনিতে আমাৰ সন্মানীয় যিসকল দৰ্শকে আমাৰ এই ভিডিঅ'টো চাই আছে, আমি তেখেতসকলক অনুৰোধ জনাম বা অসমৰ যিসকল আয়তী এই অনুষ্ঠানত অৰ্থাৎ বিয়ানামৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব বিচাৰে, আমাৰ স্ক্ৰীণত আপোনালোকে দেখিছে যোগাযোগৰ নম্বৰ ওলাই আছে। সেই নম্বৰকেইটাত যোগাযোগ কৰি তেখেতসকলক আমি এই অনুষ্ঠানটোত অংশগ্ৰহণৰ সুবিধা কৰি দিব বিচাৰিছোঁ আৰু তেখেতসকলক এই নম্বৰকেইটাত যোগাযোগ কৰিবৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আমি বাইদেউক বিশেষভাৱে ধন্যবাদ জনাইছোঁ।
আৰু এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে এই সমগ্ৰ বিয়ানাম অনুষ্ঠানটোৰ লগত জড়িত অসমৰ সাংস্কৃতিক জগতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি পংকজ বৰুৱাদেৱ আৰু তেখেত হৈছে অসমৰ এজন জনপ্ৰিয় গায়ন। আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু তেখেতৰ এই অনুষ্ঠানটোৰ লগত জড়িত হ'বলৈ পাই তেখেতৰ অনুভৱ সম্পৰ্কে আমি কিছু কথা জানিব বিচাৰিছোঁ। মই জয়জতে আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচা অৰ্থত ক'বলৈ গ'লে এতিয়া আমাৰ অসমীয়াৰ যিখিনি স্বাভিমানখিনি ক'ৰবাত নহয় ক'ৰবাত যেন আঘাত হৈছে তেনেকুৱা অনুভৱ হয় কিছু কিছু অনুষ্ঠানত আমি যেতিয়া উপস্থিত থাকোঁ দেখিবলৈ পাওঁ। সেইকাৰণে আমি প্ৰজন্মক আমাৰ যিখিনি অসমীয়াৰ স্বাভিমানৰ যিখিনি কথা বাৰ্তা ভাষা সাহিত্য সংস্কৃতি এইখিনিৰ লগত যাতে আমি একাত্ম কৰি আমি সুন্দৰ সুফলভাৱে যাতে আমাৰ সংস্কৃতিটো আগুৱাই নিব পাৰোঁ তাৰ লক্ষ্য উদ্দেশ্য ৰাখিয়ে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আৰু ইতিমধ্যে আমাৰ লগত বহু মহিলাই যোগাযোগ কৰিছে, সেয়া আমাৰ কাৰণে শুভ লক্ষণ। আৰু ভাবোঁ এয়া এক বাৰ্তা হ'ব সাংস্কৃতিক জগতখনৰ কাৰণে এটা বাৰ্তা, যিহেতুকে আমি সকলোৱে দেখিবলৈ পাইছোঁ আজিকালি আমাৰ যি বিয়াৰ ব্যৱস্থা সেই বিয়াৰ ব্যৱস্থাত আমাৰ যিখিনি প্ৰচলিত ৰীতি নীতি সেইখিনি প্ৰায় লুকাই গৈছে। আমি আধুনিকতাৰ পৰশত আমি অত্যাধুনিকভাৱে কিছুমান কাম কৰিবলৈ আগবাঢ়িছোঁ। সেয়ে এই যাত্ৰাৰ পৰা আকৌ পুনৰ আমি সেই আমাৰ যিখিনি অতীতৰ ৰীতি নীতি পৰম্পৰা সেই পৰম্পৰা যাতে আমি ধৰি ৰাখিব পাৰোঁ সেই আশাৰে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু আমি আশাবাদী আমাৰ এই যাত্ৰাত বাকী আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ আইসকলে আমাৰ লগত সহযোগিতা আগবঢ়াওক আৰু এই সহযোগিতাই যাতে আমি যিটো আমি অসম ৰেকৰ্ড কৰাৰ কথা ভাবিছোঁ এই অসম ৰেকৰ্ডটো যাতে সুন্দৰ সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ তাৰ বাবে আমি সকলোৰে ওচৰত আমি সহযোগিতা কামনা কৰিছোঁ। আৰু আমাৰ আপোনালোকে ইতিমধ্যে উল্লেখ কৰিছে তাতে আমাৰ 2টা নম্বৰ দিয়া হ'ব, সেই নম্বৰকেইটাত যোগাযোগ কৰিলে আমাৰ লগত তেওঁলোকে সেই অনুষ্ঠানটোত সহযোগিতা আগবঢ়াব পাৰিব। ধন্যবাদ। সুন্দৰভাৱে তেখেতে কথাখিনিত উল্লেখ কৰিছে। আমি পংকজ বৰুৱাদেৱক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এইখিনিতে আন এজন নিষ্ঠাৱান সাংস্কৃতিক কৰ্মীৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু তেখেত এই অনুষ্ঠানটোৰ লগত বিশেষভাৱে জড়িত হৈ আছে আৰম্ভণিৰ পৰা। আৰু তেখেত হৈছে আমগুৰি অঞ্চলৰ প্ৰবীণ বৰুৱা ডাঙৰীয়া আৰু তেখেতৰ অনুভৱ আমি জানিব বিচাৰিছোঁ। ধন্যবাদ। ৰুচেংৰীক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতসকলে সূৰুযমুখী সাংস্কৃতিক মহিলা মঞ্চই যি এটা ঐতিহাসিক বিয়ানামৰ অনুষ্ঠান কৰিবলৈ গৈ আছে। অহা 6 এপ্ৰিলত ডিমৌ ৰাইচাই ষ্টেডিয়ামত যি বিয়ানামৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ গৈ আছে তাৰ কাৰণে আমি সূৰুযমুখী সাংস্কৃতিক মহিলা মঞ্চক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এইকাৰণে যে বৰ্তমান সময়ত আমাৰ সমাজবিলাকত বিশেষকৈ বিয়ানাম আইনাম ধাইনাম এইবিলাক হেৰাই গৈছে আৰু তেখেতসকলে এটা খুব সুন্দৰ প্ৰয়াস কৰিছে যে আমাৰ হেৰাই যাব ধৰা আইনাম বিয়ানাম বিশেষকৈ বিয়ানামখিনিক যাতে পুনৰ আমাৰ জনমানসত যে প্ৰচাৰ প্ৰসাৰ কৰিব পাৰি তাৰ কাৰণে তেখেতসকলে খুব এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ গৈ আছে। আৰু যিটো অনুষ্ঠানৰ জৰিয়তে অসম বুক অফ ৰেকৰ্ড তাতে হ'ব আমি আশা ৰাখিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যেই বহু আয়তীয়ে যোগাযোগ কৰিছে আৰু যিসকলে এতিয়াও তেখেতসকলে যোগাযোগ কৰিবলৈ ইচ্ছা কৰে বা তেখেতসকলে যোগাযোগ কৰিব বিচাৰে তেখেতসকলে আমাৰ ৰুচেংৰীক যি স্ক্ৰীণত যি নাম্বাৰ দিয়া আছে এই নাম্বাৰত যোগাযোগ কৰি তেখেতসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। আৰু আমি সকলোটি অসমবাসীৰ ৰাইজক লগতে আয়তীসকলক আমি ইয়ালৈ সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আমি প্ৰবীণ বৰুৱা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সূৰুযমুখী সন্মিলিত মহিলা সাংস্কৃতিক মঞ্চই যি প্ৰচেষ্টাই হাতত লৈছে অৰ্থাৎ গোলকীকৰণৰ ধামখুমীয়াতেই হওক নাইবা পাশ্চাত্যকৰণৰ প্ৰভাৱতেই হওক অসমৰ লোক সংস্কৃতিৰ অবিচ্ছেদ্য অংগ বিয়ানাম যি হেৰাই যোৱাৰ উপক্ৰম হৈছে আৰু এই বিয়ানামক তেখেতলোকে জগত সভালৈ নিয়াৰ এক আপ্ৰাণ প্ৰচেষ্টা চলাইছে, লগতে এটা বৃহৎ পৰিকল্পনা চলাইছে। তেখেতলোকক আমি ৰুচেংৰী পৰিয়ালৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।